বন্ধুসকল, এয়া দেখিবলৈ পাইছে আমাৰ ঘৰচীয়া কুকুৰ, যাৰ নাম ৰাজা। এই ৰাজা কুকুৰ আচলতে মানুহে কয় প্ৰভু ভক্ত, আৰু কুকুৰ কেনেকৈ প্ৰভু ভক্ত বুলি চিনিব পাৰি তাকে আমি দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। এয়া আৰম্ভ কৰিছোঁ। উঠ ৰাজা উঠ। এয়া চাব, কুকুৰে 1 2 3 4 চাৰিটা মৰা আছে। দেখিছে আপোনালোকে, চাৰিটা মৰা আছে। ইতিমধ্যে চাৰিটা মৰাত নবহি, চাৰিটা মৰা অতিক্ৰম কৰাৰ পিছত 5 নম্বৰ চেয়াৰত সি যাই কিনে ঘুমাব। গম পাইছে না ৰাজা? এই লাষ্টৰ চেয়াৰত ঘুমাব লাগিব কিন্তু। উঠ 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 উঠ, যা যা, ঘুমাওতে ঘুমাও ঘুমাও। এয়া দেখিবলৈ গৈছে বন্ধুসকল, কুকুৰে আচলতে প্ৰভুভক্ত হয় সঁচাই। ঘুমাও বুলি ক'লে ঘুমাই, উঠ বুলি ক'লে উঠিব। এতিয়া হেৰি কাৰো কথা নুশুনে, অলপ ৰেষ্ট কৰিব। দেখিবলৈ পাইছে এই যে খৰি, এটা খৰিৰ টুকুৰা হয়, জংঘলৰ খৰিৰ টুকুৰা। এই আমাৰ যেতিয়া ঘৰচীয়া কুকুৰ ৰাজাই জংঘলৰ পৰা লৈ আহে, আৰু তাকে আমি দেখুৱাবলৈ গৈছোঁ। ৰাজা ধৰ, এয়া চা ৰাজাই কেনেকৈ খৰি লৈ আহে আমি জংঘলৰ পৰা, আমি তাকে দেখুৱাবলৈ গৈছোঁ। উঠ 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 উঠ, চাং চিঞৰি দি দে, চিঞৰি দি দে। গ'ল দেখিবলৈ পাইছে, আমাৰ শ্বুটিং চলি আছে, কোনটো কান্দি আছে। এইটো লাঠি, এইটো লাঠি আচলতে পুলিচৰ লাঠি হয়। পুলিচৰ লাঠি অলপ দীঘল আছিল, এইখিনি ইমান দীঘল আছিল। মই বাকীখিনি কাটি পেলাই পুলিচ ৰিজাৰ্ভৰ পৰা মই লৈ আহিছিলোঁ। বাকীখিনি কাটি পেলাই কুকুৰে মই এইখিনি ইমান মানে ছুটি কৰিলোঁ। এতিয়া পুলিচৰ লাঠি কেতিয়াও কুকুৰে নাকামুৰে, মোৰ ৰাজাই কেতিয়া মানে মুখত নিদিব। আৰু এয়া যিকোনো বস্তু যদি মই ৰাজাক দিওঁ, চবকে ৰাজাই খাব। এয়া চাব, ৰাজা ধৰ, এইফালে ৰাজা, ৰাজা এইফালে ধৰ ধৰ। এয়া ধৰিল, দেখিবলৈ পাইছে। এইটো এৰাই দিলোঁ, চাংগুচ। এয়া এতিয়া ধৰ ধৰ, এইটো ধৰ ধৰ, ডাবল ধৰ ধৰ বাবু ধৰ। এই ধৰিছে, এই দেখিবলৈ পাইছে। এয়া হ'ল পুলিচৰ লাঠি। এয়া ওচৰত দিছোঁ। এতিয়া পুলিচৰ লাঠি নিশ্চয় দেখিবলৈ আপোনালোকে চিনিব পাইছে। অলপ দীঘল আছিল, এইখিনিমান দীঘল আছিল। মই মানে কাটি পেলাই এইখিনিমান ছুটি কৰিলোঁ। এই পুলিচৰ লাঠিডালক ৰাজাই কেতিয়াও কেছ নকৰে বা নাকামুৰে। এয়া চাব, ৰাজাক দিছোঁ। ৰাজা, এই ৰাজা, ধৰ ধৰ, এয়া নাকামুৰে, ধৰ ধৰ, এয়া নাকামুৰে, এনে খেলে, ধৰ ৰাজা ধৰ। এয়া দেখিছেনে আপোনালোকে? ইয়াক কেতিয়াও নাকামুৰে। কিন্তু ইয়াৰ বিপৰীতে যদি মই এইটো দিছোঁ, লগে লগে কামুৰি দিব। এয়া চাব বন্ধুসকল, এয়া কামুৰিছে। এয়া ধৰ ধৰ ধৰ, ৰাজা ধৰ। এই দেখিছে ৰাজা পাব তাৰ বাবে। এতিয়া যদি মই পুলিচৰ লাঠিডাল দিওঁ, ৰাজা কেতিয়াও নাকামুৰিব। কেছ এয়া নাকামুৰে, গম পাইছে নহয়? এয়া কেতিয়াও নাকামুৰে। পুলিচৰ লাঠিক সদায় চিলুট মাৰে। এই চিলুট মাৰাৰ কাৰণ হ'ল কুকুৰে বুজি পায় যে পুলিচৰ লাঠিটোক মানে সন্মান দিয়ে। গতিকে মই সেই পুলিচৰ লাঠিডাল ধুনীয়াকৈ ৰাখিম। ৰাজা থাকিবলৈকে লাঠি থাকিব, লাঠি থকালৈকে ৰাজা থাকিব। ৰাজা ধৰ, এয়া নাকামুৰে। বন্ধুসকল দেখিবলৈ পাইছে নহয়? ৰাজা ধৰ, এয়া নাকামুৰে। দেখুৱাবলৈ আমাৰ আৰম্ভ কৰিছোঁ। এয়া ৰাজা জাম্পিং জাম্পিং জাম্পিং। ইয়াতকৈ আৰু ওখ জাম্পিং কৰিব এইবাৰ। এয়া ইয়াতকৈ এইবাৰ ওখ জাম্পিং কৰিব, মানে বহুত ওখ মানে জাম্পিং কৰিব ৰাজাই। এতিয়া কেনেকৈ জাম্পিং কৰি চাব। ৰাজা জাম্পিং 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 জাম্পিং, গুড বয় ৰাজা, গুড বয়। ৰাজা, আমাৰ ৰাজাই কেনেকৈ গাড়ীত উঠিব তাকো চাব আপোনালোকে। ৰাজাক যেনেকৈ গাড়ী উঠিব দিম তেনেকৈ উঠিব। বহুত গেলাৰীত এই উঠি গ'ল। এতিয়া আমি ৰাজাই অলপ ভ্ৰমণ কৰিব মোৰ লগত। ৰাজা বহ বহ। এয়া চাব, ই সদায় গাড়ী উঠি ভাল পায়। এয়া যাব, বাইকত উঠিবলৈ খুবেই ভাল পায়। গম পাইছে আপোনালোকে, ৰাজাৰ বাইকত উঠি গোৱালপাৰাৰ পৰা আমাৰ ঘৰলৈকে আহে, বহুত দূৰ, আমাৰ ঘৰ 30 কিলোমিটাৰ হয়। ৰাজাই গাড়ীত উঠিব, ৰাজাই কাৰত কেনেকৈ উঠে তাকে দেখিবলৈ ওলাইছোঁ। ৰাজা উঠ উঠ। এইবাৰ ৰাজাই ড্ৰাইভাৰৰ লগত বহিব, ড্ৰাইভাৰৰ ওচৰত বহিব। পিছৰ চিটত ৰাজাই নবহে। ৰাজা কেনেকৈ বহিছে দেখিছে? ৰাজাই কোনো মানে কেতিয়াও মানে ড্ৰাইভাৰৰ দূৰত নাথাকে, সদায় ড্ৰাইভাৰৰ কাষত বহে। এতিয়া পিছৰ চিটত ৰাজাই কেতিয়াও নবহে। এই দেখিবলৈ এতিয়া আমি বাহিৰত যাম, ফুৰিবলৈ যাম। বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু লগতে আশা কৰোঁ পিছলৈ আপোনালোকৰ পৰা মই সদায় মৰম চেনেহ পাই থাকিম। ধন্যবাদ। নেমৰাচং।